Hello dear students, alcohol, phenols আৰু ether চেপ্টাৰৰ আজি নেম ৰিঅ্যাকশন আলোচনা কৰিম এইটো ক্লাছত। তো সোয়া প্ৰথমতে আছে কলবছ ৰিঅ্যাকশন, ৰাইমাৰ-টাইমেন ৰিঅ্যাকশন এন্ড উইলিয়ামসন সিনথেসিস। এই তিনটা নেম ৰিঅ্যাকশন আছে alcohols, phenols আৰু ether চেপ্টাৰত। তো ওয়ান বাই ওয়ান আলোচনা কৰো। তো প্রথমতে আছে কলবছ রিঅ্যাকশন অর্থাৎ কলবর বিক্রিয়া। তো ই ফিনল যৌগৰ এটা ইম্পর্টেন্ট বিক্রিয়া। গতিকে ফিনলক যেতিয়া আমি কি কৰো সোডিয়াম হাইড্রক্সাইডৰ সৈতে বিক্রিয়া কৰিব দিও তেতিয়া সোডিয়াম ফিনক্সাইড নামৰ যৌগ উৎপন্ন হয়। এটুক সোডিয়াম ফিনক্সাইড যৌগ কোৱা হয়, সোডিয়াম ফিনক্সাইড। হেকক ইয়াক কি কৰা হয় লঘু এসিড আৰু কার্বন ডাই অক্সাইডৰ সৈতে বিক্রিয়া কৰিব দিলে আমি কি পাও স্যালিসাইলিক এসিড নামৰ এটা যৌগ পাও। অর্থাৎ ইয়াক কোৱা হয় 2 হাইড্রক্সি বেনজয়িক এসিড। ইয়াক স্যালিসাইলিক এসিড বুলি কোৱা হয়। ইয়াৰ কমন নেম স্যালিসাইলিক এসিড। প্রথমতে কি হয় যেতিয়া অ্যালকালি অর্থাৎ সোডিয়াম হাইড্রক্সাইড এইটো যৌগত দিয়া হয় তেতিয়া ইয়াৰে পৰা OH আৰু ইয়াৰে পৰা H এজ এ ওয়াটার হিসাবে বাই প্রোডাক্ট রিলিজ হয় আৰু ONA এইখিনি ইয়াতে যোগ হয় আৰু এই যৌগটোৰ নাম হ'ব সোডিয়াম ফিনক্সাইড। শেষত কি কৰা হয় কার্বন ডাই অক্সাইড আৰু যিকোনো লঘু এসিডৰ উপস্থিতিত বিক্রিয়া কৰিব দিলে কার্বক্সিলিক এসিড আৰু OH মূলক থকা H নামৰ অর্থাৎ স্যালিসাইলিক এসিড নামৰ যৌগটো আমি পাও। অর্থাৎ আমি ফিনল যৌগ স্যালিসাইলিক এসিড যৌগ লৈ ৰূপান্তৰ কৰা হয়, ইয়াক কলবৰ বিক্রিয়া বুলি কোৱা হয়। আৰু এই স্যালিসাইলিক এসিডে হৈছে আমাৰ এস্পিৰিন যিটো যৌগ। এই এস্পিরিন যৌগ বনাওতে যেটো খালে আমার কি হয় জ্বৰ নাশক হিসাবে কাম করে অর্থাৎ জ্বৰ ভাল হয়। তো স্যালিসাইলিক এসিডৰ প্রস্তুত প্ৰণালী আমি এই কারণে স্টাডি কৰিব লাগে কারণ আমার সেই এস্পিরিন নামৰ যি ড্রাগস আছে অর্থাৎ মেডিসিন আছে সেই মেডিসিনটো বনাওতে স্যালিসাইলিক এসিড ব্যবহার করা হয়। তো এইটো হৈছে আমাৰ ডেইলি লাইফ ইউজেস। ইয়াৰ পিছত আৰু এটা ইম্পর্টেন্ট রিঅ্যাকশন এটো হৈছে রাইমার-টাইমেন রিঅ্যাকশন। তো রাইমার-টাইমেন রিঅ্যাকশনও এটা ফিনল যৌগৰ উল্লেখযোগ্য এটা বিক্রিয়া অর্থাৎ আকৌ ফিনল যৌগ লোৱা হ'ব। এই ফিনল যৌগক ক্লোরোফর্ম CHCl3 আৰু একুয়াস সোডিয়াম হাইড্রক্সাইডৰ সৈতে বিক্রিয়া কৰিব দিলে আমি এটা ইন্টারমিডিয়েট যৌগ পাম অর্থাৎ ইয়াক কোৱা হয় সাবস্টিটিউটেড বেনজেল ক্লোরাইড। ইয়াক কোৱা হয় সাবস্টিটিউটেড বেনজেল ক্লোরাইড। ইয়াক আকৌ সোডিয়াম হাইড্রক্সাইডৰ সৈতে বিক্রিয়া কৰিব দিলে আৰু এটা ইন্টারমিডিয়েট যৌগ উৎপন্ন হ'ব আৰু শেষত লঘু এসিডৰ সৈতে বিক্রিয়া কৰিব দিলে অর্থাৎ HCl দিলে আমি কি পাম এটু কোৱা হ'ব 2 হাইড্রক্সি বেনজেলডিহাইড।
আৰু ইয়াৰ সাধাৰণ নামটো হ'ব চেলিসাইলেলডিহাইড এতিয়া চোৱা প্ৰথমতে কি হল আমি ক্লোৰোফৰ্ম ল'ব লাগিব আৰু সোডিয়াম হাইড্ৰক্সাইড ল'ব লাগিব আমি এইখিনি অলৰেডি তোমালোকে গম পাইছাই যে সোডিয়াম হাইড্ৰক্সাইড দিলে সোডিয়াম ফিনক্সাইড হয় ফিনলক গতিকে ক্লোৰোফৰ্মৰ পৰা এটা সিএল ইয়াতে কম আছে ইয়াতে এটা সিএল বেছি আছে তো ইয়াৰে হাইড্ৰোজেনৰ লগত এটা সিএল বাই প্ৰডাক্ট হ'ব আৰু এই যেটো সাবস্টিটিউটেড বেনজেল ক্লোৰাইড হ'ব ইয়াক আকৌ সোডিয়াম হাইড্ৰক্সাইড দিলে এই এলডিহাইড মূলকটো এই স্থানত আহিব আৰু লঘু এসিড যোগ কৰিলে আমি চেলিসাইলেলডিহাইড নামৰ যৌগটো আমি পাম ইয়াক ৰাইমাৰ্টাইমেন বিক্ৰিয়া বুলি কোৱা হয় এটা নেম ৰিঅ্যাকশন ইম্পৰ্টেন্ট নেম ৰিঅ্যাকশন এলকহল ফিনল আৰু ইথাৰ চেপ্টাৰৰ পৰা ইয়াৰ পিছত চোৱা আৰু এটা নেম ৰিঅ্যাকশন হেতু হৈছে উইলিয়ামসন সিনথেসিস হল ইথাৰ যৌগ প্ৰস্তুত প্ৰণালী অৰ্থাৎ ইথাৰ যৌগৰ প্ৰস্তুত কৰাৰ বাবে ব্যৱহাৰ কৰা হয় তো প্ৰথমতে কি লাগিব হেলোএলকেন লাগিব আৰু সোডিয়াম এলকক্সাইড নামৰ যৌগৰ মাজৰ বিক্ৰিয়াৰ ফলত আমাৰ কি উৎপন্ন হ'ব ইথাৰ নামৰ যৌগ উৎপন্ন হ'ব তো ইয়াক ইথাৰ বুলি কোৱা হ'ব এটো এসিটন ড্রাই এসিটনৰ উপস্থিতিত বিক্ৰিয়া হয় এতিয়া চোৱা এটো হেলোএলকেনৰ বিষয়ে তোমালোকে নিশ্চয় পাইছা সোডিয়াম এলকক্সাইড এটো কয় সোডিয়াম এলকক্সাইড তো হ্যালোজেন আমি জানো নেগেটিভ এটুৰ লগত বন্ড হ'ব আৰু এইখিনি এই আৰৰ লগত যোগ কৰিলে আমি ইথাৰ যৌগ পাম ইয়াক কোৱা হ'ব উইলিয়ামসন সিনথেসিস তো আৰৰ জায়গাত তোমালোকে কি ল'ব পাৰিবা মিথাইল ইথাইল এবিলাক ল'ব পাৰিবা আৰু হ্যালোজেনৰ জায়গাত তোমালোকে কি ল'ব পাৰিবা Cl Br ইত্যাদি এবিলাক ল'ব পাৰিবা এতিয়া চোৱা আৰৰ জায়গাত যদি আমি CH3 লওঁ হ্যালোজেনৰ জায়গাত যদি Cl লওঁ আৰু আৰৰ জায়গাত ইয়াতে যদি সেম ৰাখো মিথাইল CO Na তো কি হ'ব এই হ্যালোজেনৰ লগত সোডিয়াম অর্থাৎ কি লিখিবা সোডিয়াম ক্লোরাইড তো বাকি কি থাকিল CH3 থাকিল ইয়াতে O থাকিল আৰু ইয়াতে CH3 থাকিল ইয়াতে O আৰু CH3 অর্থাৎ মিথক্সি মিথেন ইয়ার আইপিসি নেম মিথক্সি মিথেন তো এনেকে আমি কি বনাব পাৰি ইথাৰ নামৰ যৌগটো প্ৰস্তুত কৰিব পাৰি তো এইটো বিক্রিয়া কোৱা হ'ব উইলিয়ামসন সিনথেসিস এই বিক্রিয়াৰ দ্বাৰা কি কৰা হ'ব এটু এটা সমমিত ইথাৰ এই বিক্রিয়াৰ দ্বাৰা আমি কি বনাব পাৰি অসমমিত ইথাৰ বনাব পাৰি অৰ্থাৎ কি ক'ব খুজিছো মই যদি এই আৰটো তোমালোকে মিথাইল লোৱা আৰু এই আৰটো তোমালোকে ইথাইল লোৱা অর্থাৎ এইটো ইয়াতে আৰু এইটো ইয়াতে তেতিয়া তোমালোকে কি পাবা অসমমিত ইথাৰ নামৰ যৌগ পাবা অর্থাৎ ইথাৰ যৌগটো কোৱা হ'ব অসমমিত ইথাৰ এই তিনটা বিক্রিয়া এলকহল ফিনল আৰু ইথাৰ চেপ্টাৰৰ নেম ৰিঅ্যাকশন হয় বহুত ইম্পর্টেন্ট নেম ৰিঅ্যাকশন যদি হেলোএলকেন আৰু হেলোএৰিন চেপ্টাৰৰ নেম ৰিঅ্যাকশনৰ ভিডিওটো চোৱা নাই আগৰ ক্লাছত ডিসকাস কৰা হৈছে তোমালোকে চাব পাৰিবা যদি ভাল লাগে শেয়াৰ কৰিবা আৰু সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ